কান্দন শুনিছোঁ। এতিয়া সেইবোৰৰ ইতিহাসে লিখিব লাগে। এই গাঁও অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। মিছৰ দেশৰে নীল নৈৰ পাৰৰে ফাল্লাহিনে বিনালে কৈ কৃষকৰ বুকুৰে বেথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। মিছিছিপিৰ পাৰতে কপাহৰে খেতিতে নিগ্ৰজনে বিনালে কৈ মানুহৰ বৰণৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। লুইতৰে পাৰৰে গাঁৱৰে মৰিশালীত, লুইতৰে পাৰৰে গাঁৱৰে মৰিশালীত ৰং মনে নিতু চিঞৰে কৈ বুটি মনৰে কথা। কৈ বুটি মনৰে কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। পাহৰি পেলালো বুৰঞ্জীয়ে কোৱা সামন্ত যুগৰে কথা। সময়ৰ হাঁহেৰে লিখি যাম আজি মই মানুহৰ মুকুতিৰ কথা। মানুহৰ মুকুতিৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে
মানুহৰ মুকুতিৰ কথা, মানুহৰ মুকুতিৰ কথা, মানুহৰ মুকুতিৰ কথা।